হাই কেনেকুৱা আছে আপোনালোক মই আপোনালোকক ৰাতিপুৱা শুই উঠি কেইটামান এক্সাৰসাইজ কৰিলে আপোনাৰ বডি পাচন তন্ত্ৰ ভাল হ'ব আৰু আপোনাৰ ফিজিক্যাল ফেট কমাবলৈ হ'লে আপুনি এনেকৈ কেইটামান এক্সাৰসাইজ কৰিব প্ৰথমতে থিয় হৈ লৈছোঁ আমি তাৰপৰা আপোনাক যে আমি থিয় হয় আপুনি জাষ্ট এনেকৈ বহি আপোনাৰ পূৰা এনেকৈ বহি আৰু আপোনাৰ পূৰা হাত দুখন তলত ৰাখি উঠা নমা কেইবাৰ কৰিব এনেকৈ পূৰা পাৰিলে নবহিব তাৰপাছত আমি কেইটামান পুশ-আপ কৰিম যাতে মই এই জোতা এতিয়া পিন্ধি লৈছোঁ আপোনালোকে পাৰিলে জোতা খুলি কৰিব এতিয়া মই কামৰ বাবে অকণমান মেট নাই কাৰণে মই জোতা পিন্ধি লৈছোঁ আপোনালোকে এনেকৈ 4 বাৰ বা 5 বাৰ যিমান পাৰে আপোনালোকে কৰিব এই ডায়মণ্ড পুশ-আপটো কৰিলে আপোনাৰ মাসল আপোনাৰ গ্ৰো কৰিব আৰু লগতে বুকুখনো আপোনাৰ বহল পাদত চাব পাব সো এনেকুৱা সদায় আপুনি কৰিব 3-4 সেট মান তাৰপৰা আপোনালোকে দুখন ভৰি যেনে ৰাইট ভৰি কৰিব তাৰপৰা আকৌ লেফ্ট ভৰি কৰিব এতিয়া মই এনেদৰে কৰি আপোনালোকে ৰাতিপুৱা এক্সাৰসাইজ কৰিব যেতিয়া আপোনাৰ বডি ফিট থাকিব আৰু আপোনালোকে সুস্বাস্থ্য এনেকৈ ফিজিকেল ষ্ট্ৰেচিংবিলাক কৰিব যাতে আপোনাৰ বডি ষ্ট্ৰং আৰু মাছল থাকে আপুনি কঁকালটো পোনাই ৰাখি ভৰি পোনাই ৰাখি আপুনি আপোনাৰ হাত দুখন আগফালে ৰাখি আপুনি ষ্ট্ৰেট হৈ হয় তাৰপৰা আপুনি যাতে এনেকৈ উশাহেৰে আৰু উশাহ লৈ যাতে ঠিক আছে গাইজ এনেদৰে আপোনালোকে ভাবিছোঁ সদায় এক্সাৰসাইজ কৰিব আৰু আপুনি যদি ভিডিঅ'টো চাই ভাল পাইছে ভাল লাগে তেনেহ'লে লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল তাৰপৰা কমেণ্ট কৰি জনাব যে আগৰ ভিডিঅ' কেনেদৰে চাব ভাল পায় সো মই বনাবলৈ চেষ্টা কৰিম ধন্যবাদ